যোৱা পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ টিকেটত জনতা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আঞ্জুমন আৰা বাইদেউ। যথেষ্ট শক্তিশালী প্ৰভাৱশালী এজনী মহিলা। তেখেতে কম ভোটৰ ব্যৱধানত নিৰ্বাচনত হাৰিছিল, কংগ্ৰেছৰ দলৰ কেণ্ডিডেট আছিল। তেখেতে আজি কংগ্ৰেছ দল ত্যাগ কৰি AIUDF দলত যোগদান কৰিলে। মই দলৰ ফালৰ পৰা স্বাগতম জনাইছোঁ, দলৰ ফালৰ পৰা মই অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু নিশ্চিতভাৱে তেখেতে অহাৰ কাৰণে আমাৰ দল তাতে আৰু শক্তিশালী হ'ব সেই গাঁও পঞ্চায়তত। আৰু আপুনি কৈছে বহু তেখেতৰ লগত তেখেতৰ সহযোগী তেখেতৰ লগত থকা বহুজন দলত যোগদান কৰিব বিচাৰিছে। আমি আৰু বেলেগ এটা কাৰ্যসূচী লৈ তাত আঞ্জুমন আৰা বাইদেউৰ লগত তেখেতৰ সহযোগী আৰু তেখেতৰ সমৰ্থকসকলক আৰু যোগদান কৰাম। আজিও আমাৰ যোগদান পৰ্ব আছে, এনেকৈ চলি আছে, ঠায়ে ঠায়ে চলি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।